ভারতীয় জনতা পার্টি, জয়ন্ত কুমার দাস, দিলীপ শইকীয়া, হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত কুমাৰ দাস। উদ্দেশ্য দুটা, এটা হ'ল সমগ্ৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ হৈ মাত মাতিবৰ কাৰণে মই এখন মঞ্চ পাম, এটা মন্দিৰ পাম, য'ত আচলতে প্ৰত্যেকটো সমস্যাৰ ক্ষেত্ৰত তাত উত্থাপন কৰাৰ এটা স্থান, সেইটো অসম বিধানসভা। আৰু সেইটো ক্ষেত্ৰত মই সদায় সক্ৰিয়, সৰুৰ পৰাই মই সক্ৰিয়। আৰু আজি যে মই ভাৰতীয় জনতা পাৰ্টিৰ এই মজিয়াত আছোঁ, তাৰ কাৰণ মই মোৰ সক্ৰিয়তাৰ জীৱন, তাৰ কাৰণটো হ'ল মোৰ অসমীয়া জাতিৰ বিভিন্ন জাতি জনগোষ্ঠীৰে মিলন ভূমি এই অসমীয়া জাতি। আৰু সেই অসমীয়া জাতি যেতিয়া অস্তিত্ব ৰক্ষাৰ আন্দোলন কৰিছিল, মই তেতিয়া ক্লাছ 6ত আছিলোঁ। আৰু সেই আন্দোলনটো শেষ হওঁতে মই ক্লাছ 11 পাইছিলোঁ। সেই ফুলকমলীয়া বয়সত এই ভাৰতীয় জনতা পাৰ্টিৰে নেতা, মই যাক ভগৱানৰ দৰে শ্ৰদ্ধা কৰোঁ, অটল বিহাৰী বাজপেয়ীদেৱ, লালকৃষ্ণ আদৰণীদেৱ, তেখেতসকলে আহি অসম আন্দোলনটোক সমৰ্থন কৰিছিল, অসমীয়া ৰাইজৰ লগত থিয় হৈছিল। আৰু এই অস্তিত্ব ৰক্ষাৰ আন্দোলনত অসমৰ লগত থিয় হোৱাৰ বাবেহে তেতিয়াই সেই ফুলকমলীয়া বয়সতে এই দলটোৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। আৰু সেই ফুলকমলীয়া মনটোতে মই ভাবিছিলোঁ যে এই দলটোহে অসমৰ লগত, অসমীয়াৰ লগত থাকিব। আৰু সেইকাৰণে সেই সক্ৰিয়তা থকাৰ কাৰণেহে আজি সুদীৰ্ঘ 3টা দশকৰ ওপৰত মই এই দলটোত আছোঁ। আৰু সেই সক্ৰিয়তাৰে বিধানসভাৰ মজিয়াত এজন সদস্য হিচাপে নিশ্চিতভাৱে কাম কৰিম। আৰু মোৰ দিছপুৰ সমষ্টি দুগৰাকীকৈ স্বনামধন্য ব্যক্তিক আমি মুখ্যমন্ত্ৰী হিচাপে পালোঁ আমাৰ 10 বছৰত। আৰু তেওঁলোক দুয়োগৰাকীয়ে হিয়া উজাৰি অসমৰ উন্নয়নৰ ক্ষেত্ৰত, জাতি জনগোষ্ঠী সুৰক্ষাৰ ক্ষেত্ৰত আজি কাম কৰিছে। কিন্তু এজন দিছপুৰীয়া ভোটাৰ হিচাপে, এজন দিছপুৰীয়া সমাজৰ ব্যক্তি হিচাপে আজি আমি কিন্তু দুৰ্ভাগ্য, যিটো সময়ত ইমান হিয়া উজাৰি তেখেতসকলে দিছে, এইটো সময়ত কিন্তু আমাৰ ইয়াত যথেষ্ট সমস্যা আছে, বহুতকেইটা সমস্যা আছে। আৰু মানে ভিন্ন সমস্যা, কিন্তু প্ৰত্যেকটো বহুত ডাঙৰ সমস্যা। যেনে ধৰক ইয়াতে ইণ্টাৰ ষ্টেট প্ৰব্লেম যিটো আছে মেঘালয়ৰ লগত, তাত আমাৰ অসমীয়া মানুহ, অসমীয়া মহিলাক তেওঁলোকে আহি মাৰে, ৱেল অৰ্গেনাইজ হৈ তেওঁলোক আহে, এটেক কৰে, এটেকিং মুভত থাকে। তাৰ বাবে আমি সেইসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰিব লাগিব। তাৰ আনহাতে আমাৰ এই বাওঁপিনে আপোনালোকে মোৰ সোঁপিনে দেখিছেই যে পাহাৰ, বা ইয়াৰে পাহাৰ হওক, বশিষ্ঠ পাহাৰ হওক, নৰকাসুৰ পাহাৰ হওক, বা আমাৰ পাঞ্জাৱাৰী পাহাৰ হওক, এই বিশাল অঞ্চলত বহুত আমাৰ দশক ধৰি আমাৰ খিলঞ্জীয়া মানুহসকল ইয়াত বসবাস কৰি আছে। তেওঁলোকৰ নিশ্চিতভাৱে পট্টাৰ ক্ষেত্ৰত মই এজন সক্ৰিয়তাৰে কাম কৰিব লাগিব। যিহেতু দিয়ে আছে মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী, তেখেতে 1,25,000টা খিলঞ্জীয়াক মাটিৰ পট্টা দিছিল, এতিয়া আমাৰ বঞ্চিত হ'লোঁ। তাৰপিছত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 ইমানখিনি ব্যৱস্থা কৰিলে, তাতেও আমি বঞ্চিত হৈছোঁ। তাৰ উপৰি এতিয়া ডাঙৰ সমস্যা, এতিয়া মাটিৰ পট্টা সীমা সমস্যাৰ উপৰি ৰুক্মিণী গাঁও, ৰুক্মিণী নগৰ, ৱাৰলেছ, হাতীগাঁও, জনকপুৰ, আমাৰ ভগদত্তপুৰ, কাহিলীপাৰা, নৰকাসুৰ, গণেশ টাৰ্ণিঙৰ আগৰ এই অঞ্চলটো এজাক বৰষুণত প্লাবিত হৈ যায়। তাৰ বাবে বিশেষজ্ঞক লগত লৈ কি পন্থাৰে গ'লে তেওঁলোকে সকাহ দিব পাৰি, তাৰ বাবে সক্ৰিয়তাৰে কাম কৰিবলগীয়া বাকী আছে। আজি যিখিনি সময়ত এজাক বৰষুণ দিয়ে, অকল সেই অঞ্চলৰ, মই নাম লৈ উল্লেখ কৰা অঞ্চলৰ মানুহখিনি নহয়, ইপিনৰ যিখিনি মানুহ, আমিও ভয় খাই থাকোঁ। কাৰণ এবাৰ বৰষুণ দিয়া মানে চেছ, ইফালৰ মানুহ ইফালে যাব নোৱাৰে, সিফালৰ মানুহ ইফালে যাব নোৱাৰে। এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা আছে। এই সমস্যাসমূহৰ ক্ষেত্ৰত প্ৰথম দিনাখনৰ পৰা, বিদায় হোৱাৰ প্ৰথম দিনাখনৰ পৰাই মই কাম কৰিম। আৰু মই আগতীয়াকৈ এইকাৰণে ঘূৰিছোঁ, মই ভাবিছোঁ যে প্ৰত্যেকটো অঞ্চলতে সমস্যা ভিন্ন। আজি দুৰ্ভাগ্যজনক, যিটো সময়ত শদিয়া ধুবুৰীৰ নিচিনা মানে ভিতৰুৱা জেগাত আজি উন্নয়নৰ কাম হৈছে, তাতে আমাৰ এই দিছপুৰত এই গেম ভিলেজৰ পিছপিনৰ পাহাৰখনত ৰাস্তা নাই। এই গেম ভিলেজৰ পিছপিনে ইয়াৰ পৰা মাত্ৰ 100 মিটাৰ দূৰ, ভাবকচোন, এই নেশ্যনেল হাইৱে গছগছিয়ে আছে, ইয়াৰ পৰা 100 মিটাৰ দূৰত ৰাস্তা নাই। সেইবিলাকৰ ব্যৱস্থা কৰিব লাগিব। ইয়াত আৰু এটা বিৰাট ডাঙৰ প্ৰব্লেম আছে। এই যিখিনি পাহাৰৰ কথা কৈছোঁ, তাত দুটা ডিপাৰ্টমেণ্টৰ ডাঙৰ ডিছপুট আছে, এটা ৰেভিনিউ আৰু এটা হ'ল মানে ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ মানুহে আহি কয় ফৰেষ্টৰ মাটি, তেওঁলোক যোৱাৰ পিছত ৰেভিনিউ আহি কয় ৰেভিনিউ মাটি। মাত্ৰ এজন বিধায়কৰ ইমান সৰু কাম এটা, যিটো প্ৰথম মাহতে কৰি দিব পাৰে, যে 2টা বিভাগৰ মুৰব্বীক বহুৱাই এটা জইণ্ট ছাৰ্ভে এটা কৰি দিলে বাছ সকলো ক্লিয়াৰ হৈ যায়। সেইখিনিকে আজি নহ'ল 10 বছৰে আমাৰ চৰকাৰৰ দিনত। কিমান দুৰ্ভগীয়া আমি দিছপুৰীয়া ভাবকচোন। এবাৰ যদি আমি সেইখিনি কাম কৰি দিওঁ, প্ৰথম মাহতে যদি কৰি দিওঁ, অন্ততঃ ৰাস্তাটো সেইটো বন্ধ হৈ আছে। এইখিনিত মই যেতিয়া গৈছোঁ, কৈছে যে অকল ফৰেষ্টৰ কাৰণে আমাৰ ৰাস্তাটো হোৱা নাই। কিন্তু ৰেভিনিউ কৈছে ফৰেষ্টৰ মাটি নহয়, এতিয়া বেলেগে থাকিলে নহ'ব নহয়। এতিয়া সেনেকুৱা বহুত সমস্যা আছে। আৰু এই মই যিকেইটা কৈছোঁ, সেইকেইটা সমস্যাৰ উপৰি ড্ৰাগছ এটা ভয়ংকৰ এটা, যিটোৰ ওপৰত মই কাম কৰি আছোঁ। বিধায়ক হ'লে মই বিশেষকৈ মহিলাসকলক লৈ নতুনকৈ ড্ৰাগছ আসক্ত যাতে নহয়, তাৰ কাৰণে এৱাৰনেছ প্ৰগ্ৰেম কৰি আছোঁ। এইবিলাক কৰিম, নিচামুক্তি এটা মানে পৰিৱেশ নিৰ্মাণ কৰিম। আৰু সেইকাৰণে মই আপোনালোকে পোষ্টাৰ দেখিছে যে
ড্ৰাগছমুক্ত দিছপুৰ ড্ৰাগছমুক্ত অসম, সেউজ দিছপুৰ সেউজ অসম। যোৱাবাৰ মই এইটো বছৰতে যোৱাবাৰ মই 10,000ডাল পুলি লগাইছোঁ। এইবাৰ মই 1,00,000ডাল নিম পুলি লগাম প্ৰদূষণৰ বিৰুদ্ধে। তে সেনেকুৱা কাম কৰি আছোঁ। আৰু মোৰ কথা স্পষ্ট যে আমি অকল খোৱা পানী, মাটিৰ পট্টা সকলো হ'ল বাৰু, কৃত্ৰিম বানপানৰ পৰা মুক্ত হ'লোঁ, কিন্তু আমাৰ যদি ল'ৰা ছোৱালীখিনি নিচামুক্ত হৈ আমাৰ মাজৰ পৰা যদি অকালতে হেৰাই যায়, সেইটোওতো নহ'ব নহয়, সেইবিলাকতো চাব লাগিব। তে গোটেইবিলাক বিষয় মোৰ ক্ষেত্ৰত আছে। মই প্ৰথম দিনৰ পৰাই সজাগতা হ'ম। আজিলৈ মই 100% মই এইকাৰণে দিব পৰা নাই, মই বিধায়ক নাই হোৱাৰ কাৰণে। কিন্তু এবাৰ যদি বিধায়ক হ'ব পাৰোঁ, তেতিয়াহ'লে মই সেয়া উজাৰি ৰাইজৰ হৈ কাম কৰিব পাৰিম। আৰু মই আশা ৰাখিছোঁ যে মাত্ৰ আৰু 2.5 মাহ পিছত নতুন বিধায়কৰ ৰূপত আপোনালোকৰো সহযোগিতা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।